আপোনালোকে বহুত ভাগৰ লাগে লেট্ৰিন হ'লে খুব ভাগৰ লাগে আৰু কেনেকৈ টেবলেটবিলাক পেলাই নিদিব জানেনে এক্সপায়াৰ ডেটটো চাই ল'ব এক্সপায়াৰ যদি ডেট যোৱা নাই নহয় তাতে আপোনালোকে যেনেকৈ আপোনালোকে বুজি পায় যিটো শব্দ সদায় চলাই থকা হয় সেই শব্দটোত আপোনালোকে লিখি থৈ দিব মই ইয়াত দেখি দিছোঁ নতুন হাগা পিল বুলি লিখি থৈছোঁ কাৰণ জানো কেতিয়াবা হঠাৎ ৰাতি বাই চান্স মেডিকেল ফাৰ্মাচী যোৱা নহয় ন সৰু সৰু বেমাৰবিলাক নিজে ঘৰতে ট্ৰিটমেণ্ট কৰিব পৰা যায় মই সেইকাৰণে ঘৰতে যি কিছুমান কেতিয়াবা দৰৱবিলাক আনিলে মানে মই থৈ দিওঁ পেলাই পটককৈ নিদিওঁ লিখি থৈ দিওঁ মই মোৰ ভাষা লিখিছোঁ নতুন হাগা পিল বুলি লিখি থৈ দিছোঁ পেলাই নিদিব এতিয়া মই এইটো কামত আহিলে এতিয়া মই এইটো খাব লৈছোঁ আপোনালোকে পেলাই নিদিব পটককৈ দৰৱবিলাক কিয়নো কেতিয়াবা পটককৈ দৰকাৰ হৈ যায় ফাৰ্মাচী যাবলৈ কেতিয়াবা হয়তো সময় নহ'ব পাৰে মানুহ নাথাকিব পাৰে ঘৰখনত আমাৰ প্ৰায় তেনেকুৱা হয় ফাৰ্মাচী যাবলৈ সময় নাথাকে মানুহ নাথাকে প্ৰায় কেতিয়াবা সেইখিনি সময়ত ফাৰ্মাচী বন্ধ হৈ যায় সময় নিমিলে সেইকাৰণে কি কৰোঁ মই আনিলে মানে পেলাই নিদিওঁ দৰৱবিলাক এক্সপায়াৰ যেতিয়া গ'ল আৰু 1 বছৰ যেতিয়া হৈ যায় মই তেতিয়া পেলাই দিওঁ দৰৱটো বা 6 মাহ হৈ গ'ল বুলি ক'লে পেলাই দিওঁ 6 মাহ হ'লেও নথওঁ দৰৱ কিন্তু এইটো বেছি দিন হোৱা নাছিলে মই লিখি থৈছোঁ এনেকৈ আপোনালোকে লিখি থ'ব দেই বাই চান্স লাগি যায় যে সেইকাৰণে আপোনালোকে টেবলেটটো পিছফালে এনেকৈ ধুনীয়াকৈ লিখি থ'ব মই লিখি থৈছোঁ চব নতুন হাগা পিল মই এইটো খাম এয়া আলু বইল কৰিছোঁ আজি আপোনাক মই এটা ঔষধ বুলিয়ে কৈছোঁ এইটো ঔষধ হিচাপে ব্যৱহাৰ কৰে বহুতে এতিয়া বৰ্তমান ছিজন বহুত ধুনীয়াকৈ পোখাইছে নতুনকৈ পোখাবিলাক দেখিলেই মৰম লাগে বাৰিষা কালত খুব ধুনীয়াকৈ পোখাবিলাক একদম ডাঙৰ একদম কোমলীয়া খাব পৰা বেছিকৈ নিসিজালেও হয় অকণমান গৰম পানীত উতলাই দিলেও হয় প্ৰায়ে এনেকুৱা এইটো বহাগৰ ছিজনত ল'ৰা ছোৱালীবিলাকৰ খুব কিমি পেলু হোৱাতে এইটো তিতা আপোনালোকক কি তিতা কয় বাৰু ফুলটো খাব পাৰি যে এইটো তিতা ফুলটো এইটো কি তিতা কয় মই নাজানো এইটো পাতটো দেখিছেনে ধপাই তিতা নে কি বুলি কয় জানো আলু মই পাতলকৈ বইল কৰি ল'লোঁ আলুখিনি পাতলকৈ বইল কৰি ল'লে লগতে তিতা ফুলৰ লগতে সিজে আলুখিনি মই 2 মিনিটৰ আগত বইল কৰিলোঁ 2 মিনিটৰ আগত বইল কৰি তাৰপিছত কি কৰিলোঁ তাতে মই সেই তিতা পাতখিনি আগে চাগে কাটি নকৰিব আগবিলাক কোমলীয়া আগবিলাক আনি এনেকৈ ভাপতে দি দিব কিমান ধুনীয়াকৈ সিজিলে চাওক ভাপতে দি দিলোঁ এইখিনি পিটিকা কৰি ল'ৰা ছোৱালীক খুৱাব কিৰমি মৰি যাব আৰু আমাৰ কুকুৰটো ইমান ঠাণ্ডা কেনেকৈ কঁপি আছে চাব দেই কেনেকৈ কঁপিছে চাওকচোন ঠাণ্ডাত তাৰমানে বিৰাট ঠাণ্ডা ইমান গৰম দিনতো আজি বৰষুণ দিছে যে এইকেইদিন তাৰ বহুত ঠাণ্ডা একদম মানে টোপনিও ধৰিছে তাৰ মানে কঁপিবলৈ এৰা নাই তাক আমি ব্লেংকেট এনেকৈ দিওঁ খেৰ দিওঁ টুকুৰি আছে তাৰ কেনেকৈ কঁপিছে দেখিছেনে চাব দেই কেনেকৈ কঁপিব চাব বয়সো হৈছে বাৰু বেচেৰা তাৰ যথেষ্টখিনি বয়সো হ'ল এই কঁপি আছে দেখিছেনে কেনেকুৱা কঁপনি মাৰিছে সঁচাকৈ মানুহৰো এইকেইদিন বহুত ঠাণ্ডা লাগিছে নহয়নে বাৰু ঠাণ্ডা আকৌ পেলাইছে সেইকাৰণে অকণমান সাৱধান হ'ব এইকেইদিন মই আজি আকৌ অকণমান চাটনি বনালোঁ নৰসিংহ তাৰপিছতে মানিমুনি প্ৰায়ে মই ল'ৰা ছোৱালীকেইটাক খুৱাওঁ আপোনালোকে নেখালে এনেকৈ বনাই খুৱাব বাদাম কেইটামান দি দিব আৰু বৰ্তমান বি জলকীয়া ছিজন তাতে মই বি জলকীয়া 2টা দি দিলোঁ তাৰপিছতে ৰচুন আছিলে ঘৰতে নহৰু তাৰো মই দি দিলোঁ পাতে চাতে আনি পেলাই চালাডখিনি খাবলৈ বহুত টেষ্টি হৈছে